অকল শিৱসাগৰ মানুহখিনিকে মই কিন্তু আজি বহুত বহুত ধন্যবাদ দিম দেই। সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। আৰু অপেক্ষাৰ অন্তত ঘোষণা হ'ল ৰিজাল্ট। কেউফালে বিজেপিৰ জয় জয় মই নহয়নে? তাৰ মাজতে কিন্তু মই প্ৰথমতে শিৱসাগৰবাসীক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে গম পায় শিক্ষাৰ মূল্য কিমান, আৰু গুণীয়েহে জানে গুণৰ মূল্য। আৰু শিৱসাগৰ সমষ্টিৰ মানুহে দেখাই দিলে তেওঁলোকৰ যে নিজস্বতা বোলা কিবা এটা আছে। আপোনালোকেতো গমেই পায় শিৱসাগৰত এনেকুৱা দালাল সংগঠন আছে, আৰু সেই দালাল সংগঠনে কি কথা কৈছিলে, বিশেষতে এটা চিটু বৰুৱা নে কি, সেইটোৱে কেনেকুৱা কথা কৈছিলে মনত নিশ্চয় আছে। কিন্তু তাৰ পিছত কি হ'ল, বিজেপি হাৰি গ'ল। মুঠতে তাতেহে হাৰিছে, কিন্তু তাৰ বাদে সকলোতে বিজেপি জিকিছে। সেইকাৰণে কৈছোঁ শিৱসাগৰ সমষ্টিৰ মানুহৰ নিচিনা মগজ হ'ব লাগিব, তেতিয়াহে দেশত উন্নতি হ'ব। কিন্তু সেইখিনি নাই। আৰু আপোনালোকক মই কওঁ, মই বহুত ভিডিঅ' বনাওঁ, কিন্তু তাৰ মাজতে মই কওঁ ফকতীয়া চাউলৰ ভাত খোৱা বুলি মই কওঁ নহয়নে? কিন্তু শিৱসাগৰৰ মানুহকো সেই ফকতীয়া চাউল দিছে, কিন্তু ফকতীয়া চাউল তেওঁলোকে কিহত ব্যৱহাৰ কৰিছে এই ইলেকশ্যনৰ ৰিজাল্টত আপোনালোকক দেখুৱাই দিলে। গতিকে বন্ধু বান্ধৱীসকল, মই আকৌ এবাৰ শিৱসাগৰ সমষ্টিৰ মানুহক, গোটেই সমষ্টিটোৰ মানুহখিনিক মই বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁলোকে নিজৰ শিক্ষাৰ মূল্যটো ৰাখিছে আৰু বিবেক ভোট দিছে। এইটো হ'ল শিৱসাগৰ সমষ্টিৰ কাৰণে একদম বহুত ভাল কথা। এতিয়া আহি যাওঁ বেলেগ এটা কথালৈ। হিতেন্দ্ৰনাথ গোস্বামী হ'ল ক'ৰ, যোৰহাটৰ। সেই যোৰহাটত কি হৈছে, গৌৰৱ গগৈ হাৰিছে। আৰু গৌৰৱ গগৈ হাৰিব বুলি আগতেও জানো, আপোনালোকে মোৰ ভিডিঅ' চালে গম পাব। এইখিনিতে কওঁ, কিন্তু কি হৈছে জানেনে, বহু মানুহে মোক কালি, আপোনালোকে দেখিছেই চাগে মোৰ একদম চকু টকু ফুলি আছে আৰু একদম মুখত পূৰা এলাৰ্জি নিচিনা হৈছে। কিয় জানেনে, চিমেণ্টৰ কাম কৰা, চিমেণ্টৰ ঘুগুলা যেতিয়া লাগিছে সেয়া। আৰু কালি মোক কি হৈছে জানে, যেতিয়া ৰিজাল্ট দিছে কেইটামান অভদ্ৰই এনেকুৱাকৈ মোক কমেণ্ট কৰিছে। তেওঁলোকে মোক কি ভাবে জানো, কাৰোবাৰ লগত ফটো এখন উঠিলেই যে মই আমুকৰ হৈ যাম তামুকৰ হৈ যাম, সেইটো কথা নহয়। আছিলোঁ হয়, মই কৃষক মুক্তিৰ পৰা ৰাইজৰ দলত আছিলোঁ হয়, কিন্তু মই মাৰ্চ মাহৰ পৰা মই সেইবিলাকৰ লগত মোৰ মানে এইবিলাক সংগঠন বা দলৰ লগত মোৰ কোনো লেটিপেটি নাই। কিয় নাই, কাৰণ এতিয়া আমি নিজে গম পাওঁ ন কোন কেনেকুৱা, আমি গম পাওঁ। এতিয়া আমি নিজক লৈ ব্যস্ত হ'ব লাগিব। আমি দেশৰ কাৰণে লাগি কৰি লাভ নাই, দেখিছেই নহয় দেশৰ কাৰণে লাগি কৰি কি হৈছে। গতিকে মই কোনো হেৰিত নাই, অকণমান কিবা এটা নিয়ম আছে, সেই নিয়মটো মই কৰি ল'লে মই মুক্ত। মানে তথাপিও মই মাৰ্চ মাহৰ পৰা মই যোৱা নাই আৰু মই নাযাওঁ, মই দলত মই নাযাওঁ। সেইটো লৈ পেলাই মোক যি মানে কথা কৈছে, সেই মহামূৰ্খৰ কাৰণে মই এইবিলাক ভিডিঅ' বনাইছোঁ, মহামূৰ্খখিনিৰ কাৰণে দেই, মই সেইটো ক'লোঁ। তাত মোক কমেণ্ট কৰিছে, ক'ৰবাত খানা খোৱা কিবা কৰা এনেকৈ কৈছে। সিহঁতৰ নিচিনা মই তেনেকুৱা নহয়। মই ভক্ত হয়, কিন্তু মই অন্ধভক্ত নহয়। মই কাকোৱে এৰি নিদিওঁ। মই মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি মই কাকোৱে এৰি নিদিওঁ। মোৰ চকুত যিটো মই পৰিব মই সেইটো কমেই। কিন্তু কোনোবা দিনাখন মই মুখ্যমন্ত্ৰীক বেয়া বেয়া ভাষাৰে কথা কোৱা শুনিছেনে? তেওঁ যিটো বক্তব্য ৰাখে, যিটো বক্তব্য নেকি মোৰ পচন্দ নহয়, মই তেনেকুৱাৰ ওপৰতহে মই ভিডিঅ'টো প্ৰস্তুত কৰোঁ। আৰু আপোনালোকে মোক বহুত সহায় জনায়, হয়নে নহয়? কিন্তু সেই অভদ্ৰকেইটাই যেনেকুৱা কমেণ্ট কৰিছে, ময়ো আকৌ কি কৰিছোঁ জানেনে, মোৰ মানে লিখিব কৰিবলৈ সময় হোৱা নাইকিয়া দেই, সময় পোৱা নাই। আৰু চকু মানে চিমেণ্ট লাগি জলক তপক হৈছে, সেইটো কাৰণে মই কৰা নাই। আৰু তেতিয়া মই তেওঁলোকক এনেকুৱাকৈ ভইচ মেছেজ কেইটামান দিছোঁ, দিয়াৰ পিছত সেইকেইটাক মই আকৌ কি কৰিছোঁ, ডাষ্টবিনত পেলাই দিলোঁ। কথাটো হ'ল সেইটো, মহামূৰ্খ কিছুমানক কথা কৈ মানে হেৰি কৰিব নোৱাৰি, বুজাব নোৱাৰি। আৰু সেই মহামূৰ্খকেইটানো কিয় আহে নাজানো, আমাৰতো লাজেই লাগে। আমি আকৌ যি পুখুৰীত পানী নাখাওঁ সেই পুখুৰী আকৌ পাৰতো ভৰি দিবলৈ নোযোৱা মানুহ মই দেই। এতিয়া কৈ আছিলোঁ এটা আৰু পালোংগে এটা, মানে কথাটো অলপ বহলাব লাগিব নহয় জানো, ভাগ কৰি কথাটো কৈ ল'ব লাগিব। এতিয়া মই গৌৰৱ গগৈৰ কথা কৈছিলোঁ, আৰু তেতিয়া মোক কৈছিলে কি মই কংগ্ৰেছী, আৰু কাৰোবাৰ এটাৰ ওপৰত কথা ক'লে সিদিনাখন মুখ্যমন্ত্ৰীৰ যিটো ভাল গুণ, সেই গুণটোৰ ওপৰত কওঁতে মই বিজেপিৰ পৰা কিমান টকা ল'লোঁ, সেইবিলাক হ'ল কমেণ্ট। বাৰু সেইখিনি কথা বাদ দিয়ক। গৌৰৱ গগৈৰ কথা
এতিয়া কি কম আছে কথা পিছত মই কম কিন্তু আজিৰ দিনটোত মই সেইখিনি অন্তত মোৰ নিজৰ পৰিচয়টো মই দাঙি নধৰোঁ জ্বলা জুইত মানুহে ঘিউ ঢালিব নাপায় হয় নে নহয় সেইটো গুণী জ্ঞানী লোকেও কয় কিন্তু কিছুমান মহামূৰ্খক মই উত্তৰটো দিবলগীয়া হৈছে সেইটো কাৰণে মই একদম দুখিত আপোনালোকৰ ওচৰত এতিয়া হিতেন্দ্ৰনাথ গোস্বামীয়ে গৌৰৱ গগৈৰ ওপৰত যিখিনি বক্তব্য আগবঢ়ালে সেইখিনি যে একেবাৰে সত্য কথা সেইটো আপোনালোকক কি ক'ম আৰু আপোনালোকে সকলোৱে গমো পায় ওপৰতে আহি পেলাই পৰিলেহিয়ে নহ'ব মই শিৱসাগৰৰ মানুহ মই তৰুণ গগৈ পুতেক মই মোক ভোট দিবই বুলি যদি সেইটো অহংকাৰ কৰে তেন্তে হ'লে তেওঁ কেতিয়াও সফল নহ'ব আৰু মই সেই সকলো কংগ্ৰেছ কৰ্মীসকলকো কৈছোঁ আপোনালোকে মন বেয়া নকৰিব আপোনালোক ভক্ত হওক কংগ্ৰেছৰ ভক্তই হওক কিন্তু অন্ধভক্ত নহ'ব আপোনালোকে যিটো ভুল দেখে সেইটো সৎসাহসেৰে কথাখিনি কওক কিন্তু সেই সৎসাহসেৰে কথা কোৱাৰ সুবিধাকণ গৌৰৱ গগৈয়ে কিন্তু দিয়া নাছিলে সেইটো অপ্ৰিয় হলেও মই একেবাৰে সত্য কথা কম আৰু হিতেন্দ্ৰনাথ গোস্বামীয়ে ইমান কলো নহয় অকমান আগত যে মই কলো গুণীয়েহে বুজে গুণৰ মূল্য ঠিক হিতেন্দ্ৰনাথ গোস্বামীৰো মই সিদিনাখন এটা ভিডিঅ' বনাইছিলো কিয় এই সাংবাদিকসকলক কৰা কিছু এটা মন্তব্য কিন্তু এটা কথা নহয় সাংবাদিকসকলো কিন্তু ধোৱা তুলসী পাত নহয় আৰু সেই হিতেন্দ্ৰনাথ গোস্বামীয়ে ইমান সুন্দৰকৈ কৈছে গৌৰৱ গগৈ কথা তেওঁ আদৰ্শও কিন্তু ল'ব লাগিব আৰু অহংকাৰে পতনৰ মূল বুলি কয় যে এইবিলাকে তাৰ পৰিচয় আৰু বহু আছে দমভালনি মৰা কথা কোৱাৰ কাৰণে আজি অৱস্থা এয়া মানুহৰ ভাৱ ভাষা কোনো হেৰি নাই আৰু মোক যিকেইটাই বেয়াকৈ কমেণ্ট কৰিছিলে সেইকেইটা কথা কৈছোঁ শুনক মই কমেণ্টকেইটা ডিলিট কৰিছিলোঁ মই কালি দিয়া ছেকেণ্ড ভিডিঅ'টো মানে সময় পোৱা নাই ন মই সেইকাৰণে সেই অতনু ভূঞাৰ এটা মানে ভিডিঅ' মই দিছিলোঁ সেইটোত মোক কমেণ্ট কৰিছিলে আৰু মই কমেণ্টখিনি কি কৰিছোঁ মই ডিলিট কৰি দিলোঁ উত্তৰখিনি দি মই ডিলিট কৰি দিলোঁ কাৰণ এইবিলাক জাবৰাবিলাক ৰাখি থ'ব নাপায় হয় নে নহয় নিজৰ হেৰিটো শেষ কৰিবৰ কাৰণে গতিকে সেই জাকক কৈছোঁ তেওঁ উত্তৰ দিলে কেনেকৈ আৰু প্ৰকৃত যিসকল মানে কি হয় দলত থাকে তেওঁলোকে কেতিয়াও এইবিলাক বেয়া ব্যৱহাৰ নকৰে আৰু যিবিলাক নাথাকে যিবিলাক চেলেকা মানে পেলাই দিয়া বুটলি অনা যাচোন এইটো গিলাচ আন যাচোন এইটো বটলটো আন এইবিলাকেহে কৰে কিন্তু এনেকুৱা ধৰণৰ কাম গতিকে আপোনালোকক কি ক'ম নোৱাৰো মানে দেখিছেই নহয় জানো মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক ক'ম কিন্তু এইখিনি সময়ত মই সেই শিৱসাগৰ সমষ্টিৰ মানুহখিনিক কিন্তু বহুত আকৌ কৈছোঁ ধন্যবাদ দিব লাগিব আজিৰ পৰা 5 বছৰৰ আগতো তেওঁলোকে ইমান সুন্দৰকৈ তেওঁলোকে গম পায় যে কাক ভোট দিলে কি হ'ব তেওঁলোকে গম পায় আৰু সেইটো সময়ত কৈছিলে কি জেলত আছে কাৰণে উলিয়াবলৈ মানে এইটো বুদ্ধি কৰি পেলাই এনেকুৱা কৰিলে বুলি জিকালে বুলি কিছু লোকে মোক মন্তব্যও কৰিছিলে আৰু এটা চিটু বৰুৱা বোলাটো কথা কৈছোঁ সেইজনে এতিয়া ক'ত আছে কেনেকৈ আছে সেইটো নাজানো কিন্তু আৰু এজন আছিলে তেওঁ কিন্তু পিছত মোৰ দুৱালেহি উপায় নাই তেওঁক মই কি বুলি ক'ম ধন্যবাদেই দিব লাগিব কাৰণ কৈছোৱে ন শিক্ষাৰ পোহৰ যাৰ আছে সি কেতিয়াও এইবিলাক হেৰি নকৰে আৰু যাৰ যি গছত ফল লাগে সেই গছজোপা কি হয় জানেনে সদায় এনেকৈ হালি থাকে আৰু যি গছৰ ফল নালাগে সি একদম পুৰা ডাং খাই থাকে গতিকে ফল নধৰা গছৰ কোনো হেৰিও নাই এনেই সজাই থয় আৰু সেই তেনেকুৱা কাৰণেহে ৰাখে কিন্তু সেই চিটু বৰুৱাই খুব দমভালনি মাৰি কথাখিনি কৈছিলে কিন্তু তেওঁ কথাটো নৰজিলে আৰু শিৱসাগৰতো জানেই দল সংগঠনৰ অভাৱ নাই উজনি অসমত কিন্তু সেই উজনি অসমৰ পৰাই যিটো ঠাইত বেছিকৈ দুৰ্নীতি হৈছিলে আৰু সেই দুৰ্নীতি হৈছিলে মানে এইবিলাক সংগঠনৰ দুৰ্নীতিহে দেই আৰু সেই ঠাইতে কিন্তু দেখিছে ওলাই গুচি আহিলে সেই হেৰিজন অখিল গগৈ এতিয়া বহুতে বহুত কথা কয় আপুনি চামচা মই একো চামচা নহয় মই সিমানেই ক'লোঁ আপোনালোকক দেখিছে জানো মোক এতিয়া দেখিছে নেকি আপোনালোকে নাই দেখা আৰু নেদেখিব যাম মই এখন মিটিঙত যাম আৰু কি কৰিব লাগে মই সেইখিনি কৰি মোৰ শেষ গতিকে বন্ধু বান্ধৱীসকল আজিৰ দিনত নিজক নিজে নিজৰ ঘৰখন নিজে নচলালে কোনোবাই দিব খাম কোনোবাই দিব এইটো ল'ম এইটো যদি আশা কৰি থাকে এই আলুগুটি বেঙেনা গম পাইছে নহয় আৰু কিছুমান শিক্ষিত ল'ৰা ছোৱালীকো কওঁ কাৰোবাৰ কথাত মানে কিবা এটা কয় নহয় গছত উঠাই গুৰি কটা মানুহ এতিয়া অভাৱ নাই আৰু সেইবিলাক চালি জাৰি চাই কিছুমান কামত আগবাঢ়িব লাগে যাতে 10 জনৰ ওচৰত মুখখন তুলি মূৰটো তুলি পেলাই আমি কথাখিনি ক'ব পাৰোঁ কিন্তু কিছুমান মানুহৰ সেইটো নাথাকে তেওঁলোক ভুল যায় আৰু ভুল গৈ পেলাই বিপদত পৰে আৰু বিপদত পৰিলেই আপোনালোকক মই আৰু কি ক'ম বেছি বহলাই চাগে
চাগে নকলেও হ'ব কিন্তু মই আপোনালোকক আজি এটা সুন্দৰ কথা কওঁ গুণীয়েহে জানে গুণৰ মূল্য যে ঠিক তেনেকৈ হিতেন্দ্ৰ নাথ গোস্বামীয়ে দেখাই দিলে তেওঁলোকৰ আদৰ্শ কেনেকুৱা আপোনালোকে চাই লওক আৰু মই যিখিনি পিছৰ হেৰি হয় মই সেইখিনি নতুন এটা ভিডিঅ'ত দিম কিন্তু এই ভিডিঅ'টো আপোনালোকে চাই লওক অলপ হ'লেও শিক্ষা পাব অলপ হ'লেও শিৱসাগৰ মানুহখিনিৰ নিচিনা হ'বলৈ শিকিব গৌৰৱ গগৈ কিয় হাৰিলে 1.5 লাখ ভোটত জয়লাভ কৰিছে লোকসভা নিৰ্বাচনত কিন্তু এইবাৰ যোৰহাটবাসীয়ে কিয় একচেপ্ট নকৰিলে নাই মই লোকৰ ওপৰত ক্ৰিটিচাইজ কৰাটো উচিত নহ'ব কিন্তু মই ভাবোঁ তেখেতে পাৰ্লিয়ামেণ্টত এটা পাৰফৰ্ম কৰিছে যেনেকৈ নহওক তেওঁ এজন ভালকৈ লেকচাৰ দিছে আমাৰ এগেইনষ্টত কৈছে যে ক'বলৈ একো নাই কিন্তু ভাল এজন অৰেটৰ আছিল যেন লাগিলে মোৰ কিন্তু তেওঁ হঠাতে মই কিয় নাজানো এইটো কাম কিয় কৰিলে ইয়ালৈ আহিলে কাৰণ ইয়াত লোকেল মানুহখিনিৰ লগত এটা টাচ খুব প্ৰয়োজন এজন এমপিৰ কাৰণে সেইটো সম্ভৱ নহয় গতিকে তেওঁ হঠাতে এনেকৈ চেঞ্জ এটা কৰি লিডাৰশ্বিপটো অসমত দিম বুলি হয়তো ভাবিছিল কিন্তু মই ভাবোঁ যে সেই কথাটো তেওঁ অকণমান ভুলকৈ চিন্তা কৰিলে আৰু টাইমত তেওঁ চিন্তা কৰিব লাগিছিলে যে মই কাৰোবাক বনাওঁ মোৰ বোধে তেওঁ এজন এমপি হিচাপে অসমত এজন কংগ্ৰেছৰ লিডাৰ ঠিক কৰিব লাগিছিল যিজনে অসমক আগবঢ়াই নিব পাৰে তেওঁ চেষ্টা কৰক আমি আপত্তি নাই নহয় কাৰণ গণতন্ত্ৰটো পাৰ্টি লাগিবই এটা পাৰ্টিটো নচলায় গতিকে আমি তেওঁলোকৰ কংগ্ৰেছ পাৰ্টিও ভাল হৈ থাকক কিন্তু ভালকৈ তেওঁ মোৰ যিটো চিন্তা কৰিব লাগিছিলে দূৰদৰ্শিতাৰে হয়তো চিন্তা নকৰিলে তাৰ কাৰণে মই তেওঁক ক'ব নাপায় কাৰণ তেওঁৰ নিজস্ব কিবা এটা আছে মই কেতিয়াবা লগ পালে সুধি পেলাই আপোনালোকক ক'ম আপোনালোকে নিশ্চয় সেই ব্যক্তিজনৰ কথাখিনি সুন্দৰকৈ শুনিলে নহয়নে শুনাৰ পিছত আপোনালোকে কওকচোন তেওঁ কথাখিনি কোৱাৰ যিটো ভংগীমা যিখিনি সুন্দৰ বক্তব্য দিছে তাত আপোনালোকৰ বেয়া পাবলগীয়া কিবা আছেনে নিশ্চয় নাই আৰু এইখিনিতে মই কিছু কথা ক'বলৈ আছে নথকা নহয় কিন্তু মই দ্বিতীয়টো ভিডিঅ'ত ক'ম আৰু এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় আৰু কাৰোবাক যদি মই কেনেবাকৈ কিবা বেয়া কথা কৈছোঁ বেয়া কমেণ্ট কৰাখিনি কথা কোৱা নাই দেই যিসকল মোৰ মানে হেৰি কি বুলি কয় মোৰ পৰিয়াল সেইসকলক যদি মই কেতিয়াবা কিবা বেয়া কথা কৈছোঁ আপোনালোকে মোক ক'বলৈ কেতিয়াও নাপাহৰিব আৰু এতিয়া মই ভিডিঅ'টো বনাইছোঁ কেতিয়া জানেনে 10টা বজাত গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় সকলোকে শুভৰাত্ৰি জনাই বাই বাই